গুৰেশ্বৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। গুৰেশ্বৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান অংকুৰণ শিশু নিকেতনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাত দিনে উত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুক্তা ডেকাৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন সভাত গুৰেশ্বৰ অঞ্চলৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমীন্দ্ৰ নাথ ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সদ্য ঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰাত সন্তোষ প্ৰকাশ কৰে। নমস্কাৰ। আজি আমাৰ অংকুৰণ শিশু নিকেতন গুৰেশ্বৰত কৃতি ছাত্ৰ ছাত্ৰীসকলক 2024-25 শিক্ষাবৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁলোকক কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। আৰু ইয়াতে নৱাগতসকলক যিসকলে নতুনকৈ আমাৰ বিদ্যালয়ত আহি নামভৰ্তি কৰিলে তেওঁলোককো আমি আদৰণি জনাইছোঁ। এনেকৈ আমি অনুষ্ঠানভাগি ৰাখিছোঁ। আমাৰ 2024-25 শিক্ষাবৰ্ষৰ মুঠ পৰীক্ষাৰ্থী আছিল 32 গৰাকী। 32 গৰাকীৰে 30 গৰাকী আমি ফাৰ্ষ্ট ডিভিজন আমাৰ ল'ৰা ছোৱালীয়ে পাইছে। তাৰে 6টা ডিষ্টিংশ্যন, 8টা ষ্টাৰ আৰু বাকীখিনি চিম্পল ফাৰ্ষ্ট ডিভিজন, আৰু 2জনে ছেকেণ্ড ডিভিজন পাইছে। আৰু এইখিনিতে মই বৰ আনন্দেৰে জনাব বিচাৰিছোঁ গুৰেশ্বৰ অঞ্চলৰ যি আমাৰ 1992 চনতে স্থাপিত হোৱা যিখন আমাৰ বিদ্যালয়, এই বিদ্যালয়ত 2014 চনৰ পৰা এতিয়ালৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% আমাৰ পাছ কৰিছে। গোটেইখিনি ল'ৰা ছোৱালী মানে সুখ্যাতিৰে পাছ কৰিছে আৰু এইটোৱে আমাৰ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ গুৰেশ্বৰবাসী অঞ্চলবাসী ৰাইজলৈ। হয়, আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি, আমাৰ জাতীয় গামোচা এনেকৈ সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ উপস্থিত আছে শ্ৰদ্ধাৰ অমীন্দ্ৰ নাথ ছাৰ। তেখেত গুৰেশ্বৰৰ এজন বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে শিক্ষা খণ্ডত তেখেত অৱসৰী প্ৰধান শিক্ষক। গতিকে শিক্ষাৰ সামাজিক শৈক্ষিক এই দিশবিলাকত তেখেতৰ যি অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ হাতৰ দ্বাৰাই আমি সম্বৰ্ধনা জনাইছোঁ আৰু আশীৰ্বাদ লৈছে আমাৰ ল'ৰা ছোৱালীসকলে যাতে আহি থকা দিনবিলাকত ইয়াতকৈ ভাল ৰিজাল্ট কৰিব পাৰে, সেইটো আমি কামনা কৰিছোঁ। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, NFR 24।